বেথোভেনে এটা কথা কৈছিল, মিউজিক ক্যান চেঞ্জ দ্য ৱৰ্ল্ড। এটা বহুত ডাঙৰ কথা, সঁচাকে মিউজিকে চেঞ্জ কৰিব পাৰে। 1 2 3 1 আকৌ নতুন প্ৰভাত হ'ব, কালে ৰাতিয়ে নাথাকিব, জয়ালে ৰাতিৰ বিভীষিকাবোৰে জুই দেখি পলাই যাব। 2020 বৰ্ষটো খুব ভাল নহয়, কৰোনা আৰু ঢেৰ কিবা কিবি। এই মুহূৰ্তত 2021 বৰ্ষটো কেনে হোৱাটো বিচাৰিছে? 2021 বৰ্ষটো আমি সদায় ভাল হোৱাটোৱে বিচাৰোঁ, কাৰণ ভাল হ'লে আমাৰো ভাল, সকলোৰে ভাল, সেয়াই আৰু। মিউজিকে হহুৱাই বুলি কথা এটা আছে একজেক্টলি। আৰু ইভেন ইন এ ইণ্ডিয়ান আৰ্মি পুলিচত যেতিয়া আমি যাওঁ, মিউজিকটো লাগে, মিউজিকে বেক দিয়ে, চামথিং ককাই বজাইছে। It's called music. তো আমি এনেকৈ মিউজিকত আহিলোঁ, গাই আছিলোঁ, বজাই আছিলোঁ। আজি ৰাইজে লৈ গৈছে। আৰু প্ৰথমে নিজকে আমি কেতিয়াও নকওঁ নৱপ্ৰথম, গোটেই ৰাইজে দিছে, ইমান মৰম কৰিছে, বুজিয়ে পোৱা নাই। ইটছ লাইক এ ড্ৰিম টু আছ। বেকাৰ আমি দুই ভাই, লগৰী পাবলে নাই, বেকাৰ আমি দুই ভাই, লগৰী পাবলে নাই, প্ৰেমিকা বিচাৰিলে প্ৰথমে সোধে চাকৰি আছে নে না, চাকৰি আছে নে না। 2020 বৰ্ষটোৱে বিদায় ল'বৰ কাৰণে মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী। 2021 নৱবৰ্ষক আদৰিবৰ কাৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰস্তুতি চলিছে। এই মুহূৰ্তত বিদায়ী বছৰটোৰ শেষ মুহূৰ্তত আমাৰ সৈতে দুগৰাকীকৈ বিশেষ ব্যক্তি আছে। এই সন্ধিয়াত তেখেতসকলৰ সৈতে কিছু গীত আৰু কিছু অনুভৱ জনাৰ কাৰণে চেষ্টা কৰিম। ছ'চিয়েল মিডিয়াত সকলোৰে চিনাকি ডিব্ৰুগড়ৰ নৱপদুম, যাৰ মেণ্ডলিনে ইতিমধ্যে ছ'চিয়েল মিডিয়াত বহুতৰ হৃদয় জিনিবৰ কাৰণে সক্ষম হৈছে। চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই, তথাপিও তেখেতসকলৰ লগত আছোঁ। প্ৰথমে আপোনালোকক বহুত বহুত অভিনন্দন, নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমিও নৱবৰ্ষ শুভেচ্ছা জনাইছোঁ নৱপদুমৰ তৰফৰ পৰা। আৰু নতুন বছৰটো যেন ধুনীয়াকৈ যাওক সকলোৱে, সেয়াই আৰু। ছ'চিয়েল মিডিয়াত খুব সাংঘাতিক চিনাকি, আপোনালোকৰ ফলোৱাৰ্ছো ইমানেই বাঢ়িছে হঠাৎ। কিমান দিন হ'ল আপোনালোক ফেচবুকলৈ আহা? আমি 5 মাহমান হৈছে ন নৱ? মেবি 5 মাহ বেছি নাই। যিহেতু বিদায়ী বৰ্ষটোৰ শেষ মুহূৰ্ত, প্ৰথমে এটি গানেৰে আপোনালোকৰ আৰম্ভ কৰোঁ, পিছত লাহে লাহে কথাও পাতিম। কাল ৰাত্ৰিয়ে নাথাকিব, নিউ কৰা ফেঁচা শিয়ালৰ ৰাও সাঁতৰিব। 1 2 3 1 আকৌ নতুন প্ৰভাত হ'ব, কাল ৰাতিৰে নাথাকিব, নিউ কৰা ফেঁচাৰ শিয়ালৰ ৰাও সাঁতৰিব, আকৌ নতুন প্ৰভাত হ'ব, কাল ৰাতিয়ে নাথাকিব, নিউ কৰা ফেঁচাৰ শিয়ালৰ ৰাও সাঁতৰিব।
আকৌ নতুন প্ৰভাত হ'ব কালি ৰাতি নাথাকিব অন্ধকাৰৰ ডাইনী ভূতৰ অক্ষ পোহৰে বিদাৰিব আকৌ নতুন প্ৰভাত হ'ব কালি ৰাতি নাথাকিব নিউ নিউ কৰা হেঁচা চিঞৰে ইয়ালৈ আঁতৰিব আকৌ নতুন প্ৰভাত হ'ব কালি ৰাতিয়ে নাথাকিব জয়ালি ৰাতিৰ বিভীষিকাবোৰে জুই দেখি পলাই যাব আকৌ নতুন প্ৰভাত হ'ব কালি ৰাতিয়ে নাথাকিব নিউ নিউ কৰা হেঁচাৰ চিঞৰে ইয়ালৈ আঁতৰিব প্ৰভাত হ'ব দীপ্ত সূৰ্য জিলিকিব ৰশ্মিয়ে নিঠৰ যুগত নতুন গতি আনি দিব আকৌ নতুন প্ৰভাত হ'ব কালি ৰাতি নাথাকিব নিউ নিউ কৰা হেঁচাৰ চিঞৰে ইয়ালৈ আঁতৰিব ইয়ালৈ আঁতৰিব ইয়ালৈ আঁতৰিব সঁচাকৈ খুব সুন্দৰ আৰু অপূৰ্ব আকৌ নতুন প্ৰভাত হ'ব সঁচাকৈ আকৌ এক নতুন প্ৰভাত হ'ব কাৰণ 2020 বৰ্ষটো দেশখনৰ কাৰণে বা গোটেই বিশ্বৰ কাৰণে এটা মানে 2020 বৰ্ষটো খুব ভাল নহয় কৰোণা আৰু ঢেৰ কিবা কিবি এই মুহূৰ্তত 2021 বৰ্ষটো কেনে হোৱাটো বিচাৰিছে 2021 বৰ্ষটো আমি সদায় ভাল হোৱাটোৱে বিচাৰোঁ কাৰণ ভাল হ'লে আমাৰো ভাল সকলোৰে ভাল সেয়াই আৰু ঠিক আছে আমি আপোনালোকৰ পৰা আৰু এটি গীত শুনো অতীতৰ সীমাৰেখা সন্মুখতো দেখো আজি পুৰণি বাগৰি পৰে নতুনে মাথুৰিঙিয়া সোঁৱৰণি কুঁৱলীয়ে চিঞৰি চিঞৰি অতীতৰ সীমাৰেখা সন্মুখতো দেখো আজি পুৰণি বাগৰি পৰে নতুনে মাথুৰিঙিয়া
জীৱনৰ বাতিত এৰি অহা খোজবোৰ জীৱনৰ বাতিত এৰি অহা খোজবোৰ নিতে মছে কোন ধুমুহা নিতে মছে কোন ধুমুহা নিচাই উভতি চাই পাহৰা গীতি গাই নিচাই উভতি চাই পাহৰা গীতি গাই দেহা মোৰ ভাগৰিহে যা দেহা মোৰ ভাগৰিহে যা সোঁৱৰণি কুঁৱলীয়ে সোঁৱৰণি কুঁৱলীয়ে চিঞৰি চিঞৰি কয় অতীতৰ সীমাৰেখা নাই সন্মুখতো দেখো আজি সন্মুখতো দেখো আজি পুৰণি বাগৰি পৰে নতুনে মাথুৰিয়া হেৰুৱালো পৰিচয় কিবা যেন বিচাৰি হেৰুৱালো পৰিচয় পৰিচিতো আঁতৰিহে যাওঁ পৰিচিতো আঁতৰিহে যাওঁ আজিৰ সোঁতত বহি কালিৰ সপোন ৰচি আজিৰ সোঁতত বহি কালিৰ সপোন ৰচি দেহা মোৰ আঁতৰিহে যা আশা মোৰ নিতে বাঢ়ি যা সোঁৱৰণি কুঁৱলীয়ে সোঁৱৰণি কুঁৱলীয়ে চিঞৰি চিঞৰি কয় অতীতৰ সীমাৰেখা নাই সন্মুখতো দেখো আজি সন্মুখতো দেখো আজি পুৰণি বাগৰি পৰে নতুনে মাথুৰিঙিয়া মই ধন্যবাদ জনাইছোঁ খুব সুন্দৰ আমি কথা পাতি আছোঁ গানো শুনি আছোঁ আৰু পুৰণি বছৰটোৰ শেষ মুহূৰ্তত বেছ জমিছে আমাৰ এই অনুষ্ঠানটো আমি যিমান পাৰোঁ টাইমতে দৰ্শকসকলক কিবা এটা সোৱাদ দিবৰ কাৰণে চেষ্টা কৰিছোঁ নৱদা আপুনি এজন ভাল ক্ৰিকেটাৰ আছিলে ক্ৰিকেট খেলিছিলোঁ বেচিকেলি আই এম এ ক্ৰিকেটাৰ আৰু ছিংগাৰ পিছত হৈছোঁ আৰু আমাৰ টাইমত আই এম এ লাকি পাৰ্চন আই ৱাজ দ্য কেপ্টেইন অফ আছাম অ'কে ঠিক আছে সেইবাৰ আমাৰ অসমে প্ৰথম আমি চেম্পিয়ন হৈছিলোঁ ইটছ লাইক এ হিষ্ট্ৰী তুমি আৰু এইবিলাক কথা মনত পেলালে কেতিয়াবা চকুপানী ওলায় আৰু মোৰ আণ্ডাৰত যিখিনি ক্ৰিকেটাৰ খেলিছিলে কাৰ নাম ল'ম আজি অসমৰ যিখিনি টপ নাম নলওঁ কাৰণ এজনক পাহৰি যাম হয়নে কোৱা কাৰোবাক এৰি দিম বেচিকেলি এনেকৈ মই ক্ৰিকেট খেলিছিলোঁ আৰু আমাৰ ক্ৰিকেটাৰবিলাক অল আৰ মিউজিচিয়ানছ মিউজিকটো চবকে লাগে লাইফত ইভেন মিউজিকে কোনোৱাই মিউজিকে হহুৱাই বুলি কথা এটা আছে একজেক্টলি আৰু ইভেন ইন এ ইণ্ডিয়ান আৰ্মি পুলিচত যেতিয়া আমি যাওঁ মিউজিকটো লাগে মিউজিকে বেক দিয়ে চামথিং ককাই বজাইছে It's called music. তো আমি এনেকৈ মিউজিকত আহিলোঁ গাই আছিলোঁ বজাই আছিলোঁ আজি ৰাইজে লৈ গৈছে আৰু প্ৰথমে নিজকে আমি কেতিয়াও নকওঁ নৱপ্ৰথম গোটেই ৰাইজে দিছে ইমান মৰম কৰিছে
বুজিয়ে পোৱা নাই ইটছ লাইক এ ড্ৰিম টু আছ পদুমদাৰ মেণ্ডলিন ভাল নোপোৱা মানুহ চাগে নোলাব অসমত আৰু মানে আপুনি ইমানেই হিট সব মানুহে আপোনাৰ ফেচবুকৰ পোষ্টবিলাক চালে এতিয়া গম পোৱা যায় কিমান লাইক কিমান ফলোৱাৰ্ছ আপোনাৰ অসমৰ প্ৰতিজন আমাৰ ফেচবুকৰ বন্ধুলৈ মোৰ নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ হয়নে সেয়াই আৰু। এক্সেক্টলি মই পাহৰিছোঁ আকৌ আৰু এটি আৰম্ভ হওক বেকাৰ জি দুজন টুইনছৰ গান অ'কে আমি দুটা আৰু আমি দুটা আমি দুটা twins নিচিনাই থাকো ইটছ লাইক এ actually। টুইনছ গীতবোৰ পুৰণি সুৰবোৰ বিদেশী আমাৰ গান মাটিৰ কথাৰে স্বকীয়তা নোহোৱা বেকাৰ আমি দুই ভাই লগৰী পাবলে নাই বেকাৰ আমি দুই ভাই লগৰী পাবলে নাই প্ৰেমিকা বিচাৰিলে প্ৰথমে সোধে চাকৰি আছে নে না চাকৰি আছে নে না বেকাৰ আমি দুই ভাই লগৰী পাবলে নাই প্ৰেমিকা বিচাৰিলে প্ৰথমে সোধে চাকৰি আছে নে না চাকৰি আছে নে না লোকগীত বৰগীত নেলাগে ভাল এইবোৰ পুৰণি লোকগীত বৰগীত নেলাগে ভাল এইবোৰ পুৰণি ৱেষ্টাৰ্ণ শুনি জিন্স পেণ্ট পিন্ধি আধুনিক খবৰে ৱেষ্টাৰ্ণ শুনি জিন্স পেণ্ট পিন্ধি আধুনিক খবৰে জ্যোতি কিনে জানে ভাই বিষ্ণু চিনি যেনে পায় ক্লাছিকেল গানে সুৰেৰে সজালে ঢেকেৰী বুলি যোগা অসমীয়া মোৰ আৰু নাই বেকাৰ আমি দুয়ো ভাই লগৰী পাবলে নাই প্ৰেমিকা বিচাৰিলে প্ৰথমে ঘূৰে চাকৰি আছে নে না চাকৰি আছে নে না কৈ গৈছে চাকৰিও নেপালো লগৰীও নেপালো জীৱনটো বাধাৰে চাকৰিও নেপালো লগৰীও নেপালো জীৱনটো বাধাৰে নহলো বিক্ৰীটো এনে যে নহলো ইয়াৰ বিক্ৰীটো এনে যে বেকাৰ আমি দুয়ো ভাই লগৰী পাবলে নাই প্ৰেমিকা বিচাৰিলে প্ৰথমে সোধে চাকৰি আছে নে না চাকৰি আছে নে নাই বেকাৰ আমি দুয়ো ভাই লগৰী পাবলে নাই প্ৰেমিকা বিচাৰিলে
প্ৰথমে সুৰে চাকৰি আছে নে নাই শেষত কৈছে চাকৰি পাবলে বেছ জমাইছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি বাই প্ৰফেশ্যন এজন ইঞ্জিনিয়াৰ দাদা আপোনাৰ এই যে নৱপদুমৰ লগত সংযোগটো কেনেকৈ আচলতে কথাটো কি সৰুৰ পৰাই সংগীত ভাল পাওঁ আৰু নৱ বহুত আগতে গীত গাইছিলে নৱৰ লগত তেতিয়া মই পেড বজাইছিলোঁ ইলেক্ট্ৰনিক ড্ৰামছ বজাইছিলোঁ সেই সূত্ৰে আৰু কৰ্মব্যস্ততাৰ বাবে যিহেতু মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন অসামৰিক অভিযন্তা গতিকে কৰ্মব্যস্ততা থাকে কিন্তু বাই প্ৰফেশ্যন যদিও মই এজন ইঞ্জিনিয়াৰ কিন্তু ইটছ মাই পেশ্যন মিউজিকটো ভাল পাওঁ আৰু আমাৰ নতুন চামে এতিয়া মিউজিক ভাল পাবলৈ শিকক তাৰমানে মিউজিকৰ প্ৰয়োজনীয়তাটো কিয় মই ক'বলৈ ওলাইছোঁ এই ক'ভিডৰ দিনকেইদিনত এই মানুহবিলাকতো খুব আমনি পাইছিলে সেই আমনি পোৱা দিনকেইদিনত মই কেতিয়াবা বাঁহীটোকে বজাইছোঁ কেতিয়াবা গীটাৰখনকে বজাইছোঁ কেতিয়াবা লেডাৰকে বজাইছোঁ এনেকৈ বজাই মই কটালোঁ আৰু বিথোভেনে এটা কথা কৈছিলে মিউজিক কেন চেঞ্জ দ্য ৱৰ্ল্ড এইটো বহুত ডাঙৰ কথা সঁচাকৈ মিউজিকে চেঞ্জ কৰিব পাৰে আৰু 2021 বৰ্ষটো সকলোৰে ভাল হওক সকলো শিল্পী কলা কুশলী সকলোৰে ভাল হওক এটা সুদিন আহক পক্ষীৰ কাকলিয়ে ভৰি পৰক অসমত শান্তি আহক শংকৰ মাধৱ আপোনালৈ অশেষ ধন্যবাদ সঁচাকৈ 2020 বৰ্ষটো যিসকল শিল্পী কলা কুশলী আছিল তেখেতসকলৰ কাৰণে খুব ভাল বৰ্ষণ আছিল যিহেতু আমি কথা পাতি আছিলোঁ গীতো শুনি আছিলোঁ কথা নাপাতোঁ হিন্দী গীত যদি এইটো নুশুনো গোটেই অনুষ্ঠানটোৱে আধৰুৱা হৈ যাব গতিকে হিন্দী এটি কলেজ লাইফৰ গান এটা গাইছোঁ হোষ্টেল লাইফ কলেজ লাইফ আলি হায়দাৰ তেখেতৰ গীতা গান যদিও হোষ্টেলত নাছিলোঁ কলেজ লাইফ গান হোষ্টেল লাইফ ওৱান অফ মাই ফেভাৰিট গান আমি গাই থাকোঁ আগৰ পৰাই গাইছোঁ ইটছ নট দে আমি আজি গাইছোঁ পুৰাণী জিন্স অৰ গীটাৰ আলি হায়দাৰ উইল বি টেকিং ইট ঠিক আছে শুনো আমি ফুলে উঠে গাই দিম দেই गली में जाके वो करना घड़ी घड़ी सा पहुंचना कॉलेज हमेशा ले कहना सर का get up from the class बाहर जाके हमेशा कहना यहाँ का सिस्टम ही है खराब वो जाके कैंटीन में टेबल बजा के वो गाने गाना यारों के साथ बस यादें 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 रह जाती है कुछ छोटी छोटी बातें रह जाती है बस यादें 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 रह जाती है कुछ छोटी छोटी बातें रह जाती है बस यादें पापा का काटना कहना मम्मी का छोड़े जिया तुम्हें तो बस नजर आता है जहाँ में बेटा मेरा ही खड़ा वो दिल में सोचना करके कुछ दिखाने वो करना पैने रोज नहीं यहाँ लड़कपन का वो पहला प्यार लिखना हाथों में एक आसार वो खिड़की से झांकना देना लेकर उन्हें बार बार वो देना तोहफे में सोने की भालियां लेना दोस्तों से
पैसे उधार बस यादें 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 रह जाती है कुछ छोटी छोटी बातें रह जाती है बस यादें 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 रह जाती है कुछ छोटी छोटी बातें रह जाती है बस यादें पुरानी जीन्स और गिटार मोहल्ले की छत और मेरे यार और रात को जागना सुबह घर जाना कूद के जी অশেষ ধন্যবাদ বহুত বহুত ধন্যবাদ বছৰটোৰ শেষ মুহূৰ্তত মই সৌভাগ্যৱান যে নৱপদুমক লগ পাইছোঁ ডিব্ৰুগড়ৰ নৱপদুমক পুনৰ কৈছোঁ চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই তেখেতসকলৰ গীতে সমগ্ৰ যি ছ'চিয়েল মিডিয়া আছে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰকাৰীসকলৰ মাজত তেখেতসকলক এক সুকীয়াকৈ পৰিচয় দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছে সেই নৱপদুমক আজি আমি টাইম 8ৰ এই মুহূৰ্তত আপোনালোকৰ লগত কিছু কথা পাতিলোঁ কিছু গীত শুনোৱাৰ কাৰণে চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকে ভাল পালে সকলোৰে নতুন বছৰটো সুখৰ হওক শান্তিকৰ হওক পুৰণি বছৰটোৰ যেনেধৰণৰ ঘটনাসমূহ সংঘটিত হৈ গ'ল নতুন বছৰত তেনেধৰণৰ ঘটনাসমূহ নহওক পুনৰবাৰ টাইম 8ৰ দৰ্শকসকলৰ লগতে ৰাজ্যবাসীলৈ নতুন বছৰৰ বহুত বহুত শুভকামনা জনাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ